বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আছে তিনটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে 8 পাছ হক 10 পাছ হক 12 পাছ হক ডিগ্ৰী পাছ হক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব এসিস্টেন্টৰ ভেকেন্সি আছে পিয়নৰ ভেকেন্সি আছে এমটিএছৰ ভেকেন্সি আছে চকীদাৰৰ ভেকেন্সি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব এডিআৰ 3.0 দৰে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো আপোনালোকে তিনটাকৈ বিভাগৰ ভেকেন্সি কথা দেখিবলৈ পাব সো ভিডিওটো শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাতো গৈ ফলোটো কৰিলে তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আহক আজি ভিডিও আৰম্ভ কৰো যদি আপোনালোকে এডিআৰ 3.0 কাৰণে এক্সাম দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এটিআৰ পৰা প্ৰিপাৰেচন সমূহ কৰিলেহে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্সটো কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটা কথা জনাই ল'ব বিচাৰিছো প্ৰথম যেটো কথা হৈছে হেতু হৈছে এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্স কৰিব নালাগে সকলোখিনি ইয়াতে আপোনালোকে উপলব্ধ পাই যাব আৰু এই কোৰ্সটো যদি ভালদৰে পঢ়ে তেন্তে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো দ্বিতীয় কথা হৈছে এই কোৰ্সটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰিব থাৰ্ড কথা এই কোৰ্সটো কেনেকৈ বাই কৰিব তাৰ কাৰণে আমাৰ যেটো WhatsApp নম্বৰ স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে 9181267278 ইয়াত আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্সটো কেনেকৈ বাই কৰিব সকলোখিনি প্ৰসেস কৰি দিয়া হ'ব সো WhatsAppত মেছেজ কৰিব এতিয়ালৈ এই কোৰ্সটো বা এই ডিটেইলছত কোৰ্সটো কি হ'ব জনাই দিব বিচাৰিছো ইয়াত দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 এণ্ড 2027 ওয়ান অফ দা বেষ্ট কোৰ্স বুলি উল্লেখ কৰা আছে এডিআৰ 3.0 ক্ষেত্ৰত আৰু কি আছে দেখিব পাৰিছে 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ এই কোৰ্সটো আপোনালোকে লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিশ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ A to Z টপিকৰ আপোনালোকে এনালাইসিস লাভ কৰিব যিমানখিনি সাবজেক্ট আছে যিমানখিনি টপিক আছে প্ৰতিটো সাবজেক্টৰ সেই টপিকখিনি আপোনালোকে A to Z আপোনালোকে এনালাইসিস লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে কি সাবজেক্ট লাভ কৰিব পোনপ্ৰথমে লাভ কৰিব সোশ্যাল ষ্টাডি বা জেনাৰেল নলেজ সোশ্যাল ষ্টাডি জেনাৰেল নলেজত আপোনালোকে যিখিনি সোশ্যাল ষ্টাডি যিখিনি হক পলিটি হক হিষ্ট্ৰি হক আপোনালোকৰ জিওগ্ৰাফি হক ইকোনমি হক এবিলাক আপোনালোকৰ আসাম ৰিলেটেড এক্সট্ৰাকে লাভ কৰিব আকৌ ইণ্ডিয়া ৰিলেটেড এক্সট্ৰাকে ইণ্ডিয়াৰ ওৱৰ্ল্ড ৰিলেটেড আপোনালোকে এক্সট্ৰাকৈ লাভ কৰিব আসাম স্পেশাল আপোনালোকে এক্সট্ৰাকৈ লাভ কৰিব সো অসমৰ ক্ষেত্ৰতো বেলেগ লাভ কৰিব ইণ্ডিয়াৰ ওৱৰ্ল্ডৰ ক্ষেত্ৰতো আপোনালোকে বেলেগ লাভ কৰিব পাৰিব সো এই সকলোখিনি ইনক্লুডিং আছে আৰু বাকি আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স খিনি আপোনালোকে ইনক্লুডিং লাভ কৰিব পাৰিব গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত আৰু তাৰ পিছত বাকি সাবজেক্ট হৈছে ম্যাথমেটিক্স ইয়াত পাই যাব ৰিজনিং পাই যাব ইংলিশ গ্ৰামাৰ পাই যাব অল সাবজেক্ট ইয়াত পাব কমপ্লিট সিলেবাস কভাৰ কৰা আছে বাকি যেটা এই কোৰ্সটো বাই কৰিলে পঢ়িব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো নিজকে পৰীক্ষা কৰি চাবলৈ 10-12 খনৰ ওপৰত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে পিভিএছৰ যিখিনি কোৱেশ্চন পেপাৰ হয় উইথ এনসাৰ শিট হয় PYQ সেইখিনি আপোনালোকে এই কোৰ্সটো আন্ডাৰতে লাভ কৰিব পাৰিব সো ওয়ান অফ দা বেষ্ট কোৰ্স হয় আপোনালোকৰ বাবে সো আপোনালোকে এই কোৰ্সটো বাই কৰি ল'ব পাৰিব দিস কোৰ্স বেছড অন 2026 এণ্ড 2027 27-27 বছৰৰ ওপৰত বেছ কৰি এই কোৰ্সটো বনোৱা হৈছে সো আপোনালোকে কোৰ্সটো বাই কৰি ল'ব বাই কৰিব যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰ WhatsAppত মেছেজ কৰিলে হৈ যাব এতিয়ালৈ প্ৰথম যেটো বিভাগ হয় প্ৰথম যেটো বিভাগ হেতু মুকলি কৰিছে ন্যায়িক বিভাগৰ ফালৰ পৰা গোৱালপাৰা জুডিচিয়াৰী ফালৰ পৰা প্ৰথম বিভাগটো মুকলি কৰিছে ন্যায়িক বিভাগৰ ফালৰ পৰা গোৱালপাৰা জুডিচিয়াৰী ফালৰ পৰা আৰু ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেট আপোনালোকে দেখিব পাৰিছে 2/2/2026 মানে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ পৰ্যন্ত এই যেটো ভেকেন্সি হয় ন গোৱালপাৰা যেটো ন্যায়িক বিভাগৰ ফালৰ পৰা মুকলি হৈছে তাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু যেটো প্ৰথমটো বিভাগ হয় আৰু এনেকুৱা আৰু দুটা বিভাগৰ কথা ডিসকাস কৰিব সো ভিডিওটো শেষলৈকে চাব আৰু এই ভেকেন্সি যে অকল গোৱালপাৰাৰ কেন্দ্ৰীয় আবেদন কৰিব তেনে নহয় অল আসামৰ কেন্দ্ৰীয় ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব প্ৰথম যেটো ভেকেন্সি আছে ডে চকীদাৰৰ ভেকেন্সি এটা আছে আৰু ইউআৰ কেটেগৰী আছে ইউআৰ কেটেগৰী মানে আনৰিজাৰ্ভ মানে সকলো কেটেগৰী কেন্দ্ৰীয় এই ভেকেন্সি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব 8 পাছ হক 10 পাছ হক 11 পাছ হক আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু নাইট চকীদাৰৰ ক্ষেত্ৰটো সেম হয় এটা কৈ আছে কিন্তু নাইট চকীদাৰৰ যদি ভেকেন্সি হয় হেতু কিন্তু আপোনালোকৰ ৰিজাৰ্ভেশন আছে ওবিসি এমবিসি ক্ষেত্ৰত ইয়াত অকল ওবিসি এমবিসি কেনেধে আবেদনসমূহ কৰিব পাৰিব আৰু মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব তাৰ পিছৰ ভেকেন্সি আছে অফিস এসিস্ট্যান্ট ইয়াৰ ক্ষেত্ৰটো এটা ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত ভেকেন্সি আপোনালোকৰ এটা ইউআৰৰ ক্ষেত্ৰত আছে এটা ওবিসি এমবিসি ক্ষেত্ৰত আছে মানে ইয়াত আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰী হলো আবেদন কৰিব পাৰিব বা সকলো কেটেগৰী কেন্দ্ৰ আবেদন কৰিব পাৰিব আৰু বাকি আপোনালোকে
OBC MBC কাৰণে এটা ৰিজাৰ্ভেশ্যন দেখিবলৈ পাব আৰু আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 পৰা 38 বছৰ হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে SC SC হয় 5 বছৰকৈ লাভ কৰিব পাৰিব OBC হ'লে 3 বছৰকৈ লাভ কৰিব পাৰিব আৰু যদি PWBD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট এক্সেছ দেখিব পাইছে আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব হাউ টু এপ্লাই এই ভেকেন্সি কেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ অফলাইন যোগে কৰিব লাগিব আৰু অফলাইন যোগে কৰিলে যিটো আপোনালোকে এড্ৰেছ দেখিব পাইছে তাত ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জজ গোৱালপাৰা এই যিটো এড্ৰেছ দেখিব পাইছে সেই এড্ৰেছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম এখন আপোনালোকে চেণ্ড কৰিব লাগিব আৰু 2 ফেব্ৰুৱাৰী তাৰিখে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদন কৰা লাষ্ট ডেট 2 ফেব্ৰুৱাৰী তাৰিখৰ আগতে আপোনালোকে পোষ্ট অফিচৰ যোগে আপোনালোকে চেণ্ড কৰিব পাৰে বা নিজে হ'লেও দি হ'ব পাৰে আৰু অল আছামৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মই যিটো এডভাৰটাইজমেণ্টৰ লিংক হয় এডভাৰটাইজমেণ্টৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম যাতে আপোনালোকৰ সুবিধা হ'ব এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি পঢ়ি চাব পাৰিব আৰু লগতে এপ্লিকেশ্যন ফৰ্মৰ লিংকটো পাই যাব এডভাৰটাইজমেণ্টত গ'লে এপ্লিকেশ্যন ফৰ্ম লিংক বুলি পাব সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ফিল আপ কৰি অফলাইন যোগে আপোনালোকে চেণ্ড কৰি দিলে হৈ যাব এতিয়ালৈ 2 নম্বৰ যিটো বিভাগ হয় 2 নম্বৰ যিটো বিভাগ সেইটো ন্যায়িক বিভাগৰ ফালৰ পৰাই মুকলি কৰিছে হ'লেও কিন্তু সেইটো ন্যায়িক বিভাগৰ ফালৰ পৰা মুকলি কৰিছে আপোনালোকৰ শিৱসাগৰ জুডিচিয়াৰীৰ ফালৰ পৰা যদি আপোনালোকে শিৱসাগৰ জুডিচিয়াৰীত ভেকেন্সিৰ ক্ষেত্ৰত বা অপেক্ষা কৰিছিল যে শিৱসাগৰ জুডিচিয়াৰী ন্যায়িক বিভাগৰ ক্ষেত্ৰত যে অপেক্ষা কৰিছিল তেন্তে আপোনালোকৰ বাবে বহুত ভাল খবৰ হয় আৰু এইটো ভেকেন্সিৰ ক্ষেত্ৰত অল আছামৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব অকল শিৱসাগৰ কেণ্ডিডেট বুলি নহয় অল আছামৰ কেণ্ডিডেট ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ ক্ষেত্ৰত পিয়নৰ ভেকেন্সি আছে 3টাকৈ আৰু ইয়াৰ ক্ষেত্ৰত ধুনীয়াকৈ দেখিব পাৰিছে ডিটেইলছখিনি আৰু চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত মিনিমাম 8 পাছ কৰিব লাগিব আৰু মেক্সিমাম আপোনালোকে দেখিছে 12 পাছ কেণ্ডিডেট নোৱাৰে মানে 8 পাছ হওক 10 পাছ হওক 11 পাছ হওক তেতিয়ালৈকে আপোনালোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' এইটো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটি গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ লিমিটটো দেখিব পাইছে 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ লাভ কৰিব পাৰিব আৰু OBC হ'লে 3 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব সেম প্ৰচেছ ইয়াৰ যিটো এড্ৰেছ দেখিব পাইছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ শিৱসাগৰ পিন 785640 ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিলে হৈ যাব এতিয়ালৈ যিটো 3 নম্বৰ বিভাগ মই তাৰলৈ গৈ আছো এই যিটো এড্ৰেছ দেখিছে এড্ৰেছটো চেণ্ড কৰি দিলে হৈ যাব আৰু আবেদনসমূহ 12 জানুৱাৰী 2024 পৰা ষ্টাৰ্ট হৈছে 29 জানুৱাৰী 2024 ইয়াৰ কাৰণে লাষ্ট ডেট হয় চ' পোষ্টেল যোগে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পঠাব পাৰে নাইবা আপোনালোকে নিজে হ'লেও গৈ আপোনালোকে দি আহিবগৈ পাৰে এই যিটো এড্ৰেছ দেখিব পাইছে শিৱসাগৰত গৈ আপোনালোকে দি আহিব পাৰে আৰু ইয়াৰ ক্ষেত্ৰত পিয়নৰ ভেকেন্সি মুকলি কৰিছে চ' এটা অপৰচুনিটি হয় এতিয়ালৈ যদি 3 নম্বৰ বিভাগ হয় 3 নম্বৰ বিভাগটোৰ পৰা মই আহিছোঁ 3 নম্বৰ বিভাগটো ক'ৰ পৰা মুকলি কৰিছে 3 নম্বৰ বিভাগটো মুকলি কৰিছে সাউথ চালমাৰ মানকাছাৰ জুডিচিয়াৰী ফালৰ পৰা সাউথ চালমাৰ মানকাছাৰ জুডিচিয়াৰী ফালৰ এইটো ন্যায়িক বিভাগৰ ভেকেন্সি হয় তাকে এইটো ভেকেন্সি মুকলি কৰিছে সাউথ চালমাৰ জুডিচিয়াৰী ফালৰ পৰা চ' সাউথ চালমাৰ জুডিচিয়াৰীত কি ভেকেন্সি মুকলি কৰিছে মই সেইটো জনাই দিব বিচাৰিছোঁ চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে সাউথ চালমাৰ জুডিচিয়াৰী ফালৰ পৰা আৰু এইটো অল আছামৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব যে অকল সাউথ চালমাৰ জুডিচিয়াৰী ফালৰ পৰা বা সাউথ চালমাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব তেনে নহয় অল আছামৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত সাউথ চালমাৰ ফালৰ আৰু লাষ্ট ডেট দেখিব পাইছে 28/1/2024 মানে আপোনালোকে জানুৱাৰী মাহৰ 28 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত দেখিব পাইছে পিয়নৰ ভেকেন্সি মুকলি কৰিছে এটাকৈ চ' ডিটেইলছখিনি দেখিব পাৰিছে চ' যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত OBC MBC কাৰণে যিটো পিয়নৰ ভেকেন্সি সেইটো ৰিজাৰ্ভেশ্যন আছে আৰু বাকী ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব চ' চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম হ'ব লাগিব তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 43 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহতো নাই মানে ডাইৰেক্টটো OBC কেন্দ্ৰীয় ৰিজাৰ্ভেশ্যন যিহেতু হয় 18 পৰা 43 বছৰলৈকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া আহিলোঁ হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত বাকীখিনি ভেকেন্সিৰ ক্ষেত্ৰত মই যেনেদৰে কৈছিলোঁ যে অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব চ' ইয়াতো অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব ছেম প্ৰচেছ হয় চ' ছেম প্ৰচেছ হিচাপত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনিৰ ক্ষেত্ৰত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে পাৰ্ট 9 ফৰ্ম যোগে আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক বা যদি এপ্লিকেশ্যন ফৰ্মৰ লিংক সেইটো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদন ফৰ্মখন ডাউনলোড কৰি অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সাম দিম বুলি ভাবিছে চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব তাৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনা কৰিব পাৰে আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে আৰু এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব ইয়াত সকলোখিনি আপোনালোকে ষ্টাডি মেনুৰ সকলোখিনি উপলব্ধ পাই যাব চ' ইয়াত দেখি আছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 আৰু বাই কৰিবৰ কাৰণে যদি আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব